So hey guys, good morning. Welcome to a new vlog. So guys, today my girl apna Jaisu. Hata pranam Jaisu guys. Hata pranam. Hey guys, ratipuwa ita time correct 8:30 aru finally the wait is over. Hey guys, ullude bike kinba. Mane ite jaba lagbu direct Guwahati Jurut tate abu bike delivery. To ratipuwa pollu kotha ase time dia ase na 12 ta agut loba lagbu. Ila time so asi din so asi bus so asi. Hey guys, কি ফুটি আই আৰু এফালে লৈ ললো ৰাতিপুৱা চাহ কাপ আৰু বস্তু বাকি এফালে অলপমান কিনকিনা বৰষুণ ষ্টাৰ্ট হৈছে ইস আৰু এফালে আমাৰ শুক্ৰান ভাই লৈ আছে কথা লো শুক্ৰান কৰপা নমেলি আই ঠাণ্ডা বতৰ ৰ কৰপা নমেলি ঘৰৰে গাছত আছে ফালি কে দিলি ৰ হা এখন ভাঙি গেছি গোটাই ও ফাটি গেছি ৰে হুন এ খাবা লাগব গাইছ আজি গাড়ী বাটি সব কি এই খুৱাও নেকি তো বাকি হলে সীমন্ত ভাই কে নাই আই কিছু নতুন গাড়ী লয় কিবাকে কালে কাম ক্যান্সেল হৈ গিছি ভাগ্য ভাল নহলে আজি আইবে নলো আৰু নতুন গাড়ী লবা যাম কেন নতুন গাড়ী ইনছু নাম্বার লতে নাই নতুন গাড়ী ও তো এখানো লছি সীমন্ত আডৰ গাড়ী খান মুক্তা তো গামছা নেনা লৈ লৈছো বাৰু নরমালি কিছা পারে এখন এক্টিভা 125 সীমন্ত লৈছি কে নাই হেমন্ত এখন নাই বয়া না ঠিকে 125 সিসি না পিকআপ আছে ভালে কালি মানে বাইদেউৰ কাৰণে চাব গৈছিলো এই এখন বয়া নহয় ন তো এইগলা লৈ লৈছো গোপ্ৰু সপ্ৰু গোটাই আহতে লগাব লাগব না নতুন বাইক হ'ব গাইছ থৈ ললো ওৰে আৰু ৰেইনকোটো লৈ লৈছো বৰষুণ হ'ব আৰু ৰাস্তাত আমাৰ প্ৰগ্ৰাম ভাইছিল ও গান গেলতে গেলনে আনবিদে यार তাকে ছিল বিয়াকা লাগে এনেকুৱা লাগছি জানো কোৱা ৰাইড যাবা আলছো হয়না সবকে গোটা একফালৰ মাত দিবা আৰছো ও গেলো দে ও বুগান গেলো দে এখন আই আছো যে কক যোৱা নাই গাড়ী লৈ আহি আছো উঠবি এৰে মাতাৰ গেল যা ভালে যা আরে মাতাৰ আরে হয় নকয় টকা চকা যা হ'ব যা তই যা মনো আইতে নালগে যে তো ডাঙৰ হৈছে আৰু মাইৰিং নালগে তো কি কথা কইলা কর কি কই সালা এৰে গেল দে আগে গাড়ী আগ দিছ নাকি তাৰ পাছত এটা পইচাই নাই গাড়ী কিনব যাব আলছো মই আৰু হিমন্ত এতিয়া ডাইৰেক্ট যাই থাকো প্ৰথমতে ডিলাৰত গলি কাৰণ বহুত কাম আছে নে লোন চুনো কৰিব লাগবো আৰু নিৰে নাতে সাসেগাৰ আহি থাকে দে আমি সাসেগাৰ যাই আছো মানে গোটেই গ্ৰুপটোই যাব তো এনে সাসেগাৰ আহি আছে লগ পাম নাকি তাতে লাগি এবাগে রাকেশ আৰু হিমন্ত যাই আছে বাইক লৈ আমি এসো গাড়ী লৈ বাকি এবাগে আমাৰ লগত নিৰেন্দা আছে অবিনাশ আছে ভাই কি কবা গাড়ী ডেলিভারি এক্সাইটমেন্ট গাড়ীখন মানে ইটো আগৰ পৰা কৈ আছিল গাড়ীৰ কথা বাকি ফাইনালি গাড়ীখন দেখা পাম চলবা পাম একবাৰ বাকি এবাগে আছে নিৰেন্দা আৰু আমাৰ লগত আৰু এটা মেম্বাৰ আহি আছে অৰ্পিত আহি আছে তো খোজকাঢ়ি গাড়ী আহি আছে বাকি গাইছ আমাৰ অৰ্পিতে দেৰি কৰি গ'ল আৰু শুনা দেৰি মানে তোমাৰ বেংকটোতো খুলিব লাগিব না ৰাকেশ 1 লাখ টকা লৈ যাবা দিছি এতিয়া কৰবে কি কৰ কছো এই মানুহ তাৰ পৰা লৈ যাব লাগে তাকো তোমাৰ 2000 টকা এক্সট্ৰা দিব লাগে তাক এই কি গ'ল আল্লাহ এটা দিয়াৰ ওলছো জল মই তো কি লাগি আছে ৰাতি গৈ কিনা আমি জলদি যাই আছো বল টাইম এতিয়া কারেক্ট 11টা আৰু ফাইনালি আমি আই পাই গেলো জুৰুটোত থাকা এফালে চাহ পাৰে ৰয়েল এনফিল্ড আৰু এফালে ভাইটা বেছিকে নাই মজা ৰাস্তা মজা এই মাৰ হেণ্ডশেক মাৰ কাৰণে বহুত ধন্যবাদ লগ পাই ভাল তেন্তে আহি গেছি এটাই থাকা এটাই ৰুম নেকি এটাই ৰুম কবাৰ ওচৰতে লগ পালো আজি ফাইনালি তোৰ অৰিজিনেল ঘৰ ক'ত এটাই না ক'ত পাঠশালা আমাৰ ঘৰ মোৰ ঘৰটো নৰবাৰী এতে পঢ়ি আছা ও ঠিক খালি যাবতে আজি তো সীমন্ত দাঁতৰ ফাকটো ফাইনালি ৰাকেশটা দাঁতৰ ফাক মৰি গেল খালি যাব হ'ব এতিয়া আমি কামগিলা কৰিব আছে আমাৰ চলিগিলাও আহি আছে আমি সীমন্ত মই কামখিনি কৰোঁ এতিয়া এইফালে আমাৰ মুন্না ভাই কেনে যাই বঢ়িয়া বহুত ঠগা আছে এভেন্ট ঠগা আছে প্ৰেমত পল্লি ঠগা হৈ দেখিছা প্ৰেমত আমি কৰিম না আৰু গাড়ী কিনিব লাগে এতিয়া গাড়ী কিনিব লাগে গাড়ী কিনবাই নে কৈছে বাকি দেখিস দা এতে জি ফাইন্যান্সের কামখিনি করলে এতে লেখা আছে জি কি সিঙ্গেল না মেরিট কি দিছ সিঙ্গেল কত নি সিঙ্গেল তুমি বিয়া নকৰাত গ'লে মানে এটা সিঙ্গেল না
কিন্তু ফাইনেন্সিয়েল যাব ল'ব পাৰোঁ কিন্তু ছিংগল না ফাইনেন্সিয়েল মানুহখিনিক এটা কথা কৈ যাব লাগিব যদি কিবা কাৰণত কিস্তি লেপছ হয় গধূলি যাতে 6টাৰ পৰা 10টাক লাগি ফোন নামৰে কাৰণ কেনে ব্যস্ত ফাইনেন্সিয়েল কোনো নতলাই নি টাইমত সেইটো হয় নহয় আকৌ তোৰ বন্ধৰে ফাইনেন্সিয়েল মানুহ ফোন মাৰিলেও নধৰে সেইটো 6টাৰ পৰা 10টাৰ ভিতৰত ফোন মাৰি লাভেই নাই পইচা পুৰা পাক্কা এতিয়া তাৰমানে কোনো ধৰণৰ হেৰি নাই জাগাত দিয়া আজি যে আছে আজি দিয়া ৰাকেশৰ পইচাৰ তো অভাৱ নাই না আজি হ'ব কি খবৰ সৰু কেইটামান বাবু আছে কেনাই বাবু হাত ভিডিঅ' চা তহঁতে ভিডিঅ' চা হা বঢ়িয়া আৰু এহঁতে মানে মোৰ নম্বৰটো সাধি আছে মোবাইলৰ লগত আনা নাই মই কি কৰি দিব লাগিব এহঁতে বোলে মুখস্থ কৰি লৈ মানুহ দেখিছা হা মই কৈ দিম মুখস্থ কৰি ল'বি বা ঠিকে আছে বাৰু বাকী হ'ল দাদা হাত ক'ৰ পাই জালুকবাৰী এই বঢ়িয়া গাড়ী ডেলিভাৰী চাবা আছি সুন্দৰ সুন্দৰ বঢ়িয়া ভিডিঅ' চাই না ধন্যবাদ তো মানুহ কিন্তু আছি দে মানে ষ্টৰি এটা দিছিলো ইনষ্টাগ্ৰামত 2 এটা আছে কিন্তু সেইটো ভাল লাগছি ভাল লাগবো হাল্লা এটা দিব লাগবো কিনিলে নটাইলে তাকে এতিয়া চহি মাৰিব লাগবো এইকেইটা দেখাব নোৱাৰি মানে কি আজিকালি অলপ মানে যদি ডকুমেণ্ট দেখাই দিয়া যায় ডাইৰেক্ট ডিলিট কৰি দিয়া ভিডিঅ' আকৌ দেখাব নোৱাৰা মানে বহুত ষ্ট্ৰিক হৈছে ইউটিউবটো তো চহিগিলা মাৰো 65টামান চহি আছে তবাকে আমাৰ মাজত সীমান্ত ইমান দেৰি জি দেৰি মানে যাম জি লাগবই অলপ দেৰি জুনিয়ৰ ক'ত জুনিয়ৰ এক্সাইটমেণ্ট লওক এটা পইচা আছে অলপ ছাৰপ্ৰাইজ আছে চাওক ভিডিঅ' অন হৈ আছে চাওক কোনে গিফ্ট দিলা নাকি গিফ্ট দিছো কিমান আছে নাই এটা কিবা অলপ আছে এইখিনি মানে 10 আছে আজি ধামাকা খানা হ'ব যায় কেমেৰা দিবি পাহৰি গৈছো নিজৰ নামটো পাহৰি যা ইমান চহি মানে হাত কপে দেখোন আশা লেখাই নাই ডিগ্ৰী পাছ কৰাৰ পিছত আৰু কৈছা খালতে অলপমান ৰাকেশে কোৱা না ইয়াতে দিলে আৰু ইয়াতে দেই ৰাকেশ যাইছো হিমাচি ৰাকেশ দেউৰী লিখছি তো চাব পাৰে এই গোটেই হেৰিটো মই বঢ়িয়াকে চহি মাৰিলো কিন্তু দেউৰী কথা দেউৰী নহয় মানে দিতে পাইকে দিছো এটাই আশাত দেখা মাজে মাজে ৰাকেশ জুনিয়ৰ মাৰো ক'ৰবাত ৰাকেশ কাশ্যপ দেখা ক'ৰবাত ৰাকেশ দেখা তো বৰ্তমান মোৰ ফালৰ পৰা এইগিলা কৈ আছো কাগজ চাগজৰ গোটেইখিনি কাম হ'ল আৰু এখন চাব পাৰে আপোনালোকে কি আল্টিমেট এখন নাপাম মই এনফিল্ড ভাল পাই পাৰ্চেছ কৰিব লাগিব ৰাকেশে গাড়ী লৈছে এখন নেদায় এখন সামান্য গাড়ীখন হা ইছৰবিত ৰাকেশ দা বোলে টেনশ্যন নাই লাগে যদি ল পইচা দি আছো ফুল টেংকি তেল দিম এচেছৰিজ কি লাগে ল মই দিম দিয়া আৰে আৰু বাদ দে দিনাতো জানই আৰু সোণাৰ আংঠি আহিছে 8,000 টকা দি আজি লৈ যাম নকওঁ ঠিকে আছে সেই নিজে পিন্ধছা না সোণাৰ আংঠি ৰাকেশে দিব আছে সোণাৰ আংঠি পিন্ধিছিলে এটা হেৰাইছি কেনে গণেশ দিয়া নাংকে সোণাৰ আংঠি এখন মিলাই দিম কিবাকে আল্টিমেট লাগছি মানে মই এচেছৰিজৰ লগত কথা পাতো যদি IDFC ফাইনেন্স কৰি দিয়ে এখন মই কিন্তু IDFC ফাইনেন্স কৰিব এতিয়া এখন কিবা এটা মিলই না ভাই ভিডিঅ'তে কৈছো এইখন ডাইৰেক্ট পাৰ্চেছ কৰিব লাগিব এই ৰিক্সা নকৰিলে যে এনেকৈ ঘূৰি আছা লবাৰ চবাৰ মাৰি থ'ব লাগে অলপমান তুমি পইচাৰ ওপৰত ঘুমা মানুহ তুমি আৰু কি 10,000 টকাত লবাৰ মাৰাৰ কথা কওঁ লাখৰ গাড়ীত মাৰা কি ধাৰে দিব লাগে তিনিটা কফি দি আছো ডিলাৰে অকল কফিটোহে দিছে নাস্তাও লৈছা ঘৰৰ পৰা ব্ৰেকফাষ্ট এতিয়াই কৰিম বুলি ভাবিছা অকল কি কফি মই খাওঁ নেকি চিংগল কফি মই খাওঁ নেকি হিষ্টৰিক হৈছে মই বাহিৰত চাহ খাব গৈছিলো কৈছে কফিটো টেষ্টি হৈছে নাস্তা লৈ ভুল কৈছো মানে এতিয়া ৰাস্তাৰ মানুহ নাস্তা লৈ দিওঁ ৰাখে দে গাড়ী চাবা আহি নাস্তা লৈ আহে নাই তাৰমানে আহিছা খাইছা এই বক্স লগাই ল'ব লাগিব দাদা না বেছি হেৰি গাড়ীখন হিচাপে ডাঙৰ হ'ব নেকি এইটো অলপ ভাল আপনার বস্তুটো ভাল হবে এটা প্লাস্টিকত করি মেটেলত তোর আপনার বস্তুটো ভাল হবে বৰষুণ নপৰে একো নপৰে বস্তুটো হেভি হ'ব কিন্তু এটা প্লাষ্টিক একটা প্লাষ্টিক আছে একটা অলপমান হে হ'ব প্লাষ্টিকে সাউন্ড হৈ থাকিব কিন্তু একটা সাউন্ড নহয় পুৰা ফিক্স হেভি আছে মালকিটা হেভি আছে এইটো আছে বস্তুটো ভাল হ'ব আপনার বস্তু লৈ যোৱাৰ কাৰণে সুবিধা ভাল হ'ব ৰাইড একটা এইফালে আপোনালোকে চাহ পাৰে সুন্দৰ সুন্দৰ স্পটিং হয় ভাল লাগছে না এতিয়া কিবা কৈ আছে
পইতা কষ্ট না বগা স্প্রিংটো কি ওখানে কিনছিল কালারটো মিলাইছিল নাই বগা আন্তার বগা সাফা দাঁত বগা স্প্রিং ডাইলগতে মাত আমার কথা সম্পর্ক আছে এই সম্পর্কটো করব আসছে না হেদার ভাই কি জানে নামটো বায়াটা ও বরপারা মিলেছি বগা আন্তার বগা দাঁত রাকেশে মারিলে সব ইউটিউবার হবা হিমন্ত পইচা দিবার সময় আহি গেল পইচা দি কৰা কৰা কি হয় কৰা কথা এতিয়া হয় দিবান যাব কষ্ট খাস মুন্না করব মুন্নার পারা যাব মুন্না মারব নেকি বাসন্তে মুন্না মারব মার মনিটো কৰি দিওঁ দে তুমি একাউণ্টেণ্ট ৰাখিব লগা হৈছে এনেকুৱা 2 নম্বৰী পইচা তাৰমানে নিজৰ একাউণ্ট দি দিবা নোৱাৰি বেলেগ কৰি দিব লগা হৈছে কেনে ম্যানেজমেন্ট কৰি আছো তো দিনো ভাই মানে মই ভাগ কৰি মাৰি আছো নিজৰ একাউণ্ট পৰা কিবা অলপমান সন্দেহ আহি যায় না ভাই এটা কিবা পঠাব নাকি পঠাব গৈ আজি প্ৰথম ফুল টেংকি কৰি দিব ফুল টেংকি তাৰমানে গোটাইতে খোৱাৰ কাৰণে তাই দিছি পইচাখিনি পালে মানে এই গাড়ী ডেলিভাৰীৰ নামত কাপোৰ কিনছি ন 2000 তাৰমানে তলৰ পৰা ওপৰকে দি চেণ্ডেল বেৰাই ঠিকে জানোৱাৰ আজি বুজাই এখন আৰু দিনৰ পইচা দেনতে এনকে দিম মানে সাধাৰ দেমা এতিয়া পেমেণ্ট কৰ কফি আছে কিমান দি গেল বৈ ভিডিঅ' আন্দাজ আৰু অলপ ভিডিঅ' কিমান দি গেল বৈ আজি ভিডিঅ' আজি 1.5 ঘণ্টা লৈছো আমি এই ৰঙাটো নীলাটো নীলাটো লেখা আছে দেখা নাই তই মানে গাইছ এইখিনিতে আহি গেল এটা বিশাল টেনশ্যন মানে কেছটো কি চব হৈছে কাম কিন্তু হলি পইচা মাৰাৰ সময়ত 50,000 এটা মাৰিলোঁ মই গুগল পে'ত প্ৰথমতে 50,000টো মোৰ তাৰ পৰা ফেইল মাৰছি সিহঁতেও যোৱা নাই কিন্তু হলি হোল্ড হৈ আছে পইচাটো মোৰ একাউণ্টটো নাই মানে মাজতে ফাঁচি গৈছে এতিয়া মই ক'ত মাৰা এতিয়া আৰু ক'ৰবাৰ পৰা মই 50,000 মিলাই পেলাই এতিয়া মাৰি সিহঁতে মাৰি গাড়ীখন ওলাব লাগে এই ভাই কি দিগদাৰ পইচা মানে এইটো লাইভত ফাৰ্ষ্ট টাইম হৈছে নেকি তোমাৰ লাইভত ফাৰ্ষ্ট টাইম মানে এইটো মেইন প্ৰব্লেমটো দিছে SBI কিবা বেংক চাৰ্ভাৰ আছে আল বাল কেলা তো মাথা নষ্ট হৈ গৈছে 50,000 1-2,000 হ'লেও বেলেগ কথা তো এতিয়া সেই আৰু শেষ মুহূৰ্তত হৈছে মানে পইচাটোত ফাঁচি আছে মানে মোৰ তাৰ পৰাও কাটছি সিহঁতেও যোৱা নাই মাজতে হোল্ড হৈ আছে মোৰ এতিয়া ক'ত মাৰা এতিয়া 3 দিন টাইম দিছি দুফালে আহাৰ কাৰণে তো এইবাৰ মানে হিমন্তৰ একাউণ্ট দি মাৰিম ইয়াতে আনিলোঁ মানে কিবা এটা মিলাই পেলাই হিমন্ত এইবাৰ মাত দিছা মোৰ ভাগ্যখন চাহ খালা কৰি ক'তো যাতে হোল্ড নহয় মালটো এতিয়া মোৰ ওপৰত নাই SBI ব্ৰাঞ্চৰ ওপৰত আছে এইবাৰ কি দিয়া যাব পইচাটো এইবাৰ মেচিনত চাৰ্জ নহয় চাৰ্জ দি পেলাই আৰু দিম ভগৱান এইবাৰ মেচিনত চাৰ্জ নাই বোলে ৰাকেশে মুঠিৰ পৰা গাড়ীখনক পূজা কৰি লাভ নাই বাধা আহিছে দেই সেইকাৰণে মই উপায় নাই ক্ৰেডিট কাৰ্ডখন কোনো মেচিনত চাৰ্জ নাই তো হিমন্তৰ পইচাটো ফাইনেলি গেল এইবাৰ ভোপালত আমাৰ দিয়া যাব কেছ দিয়া যাব নেকি এইবাৰ তাহত আৰু আছে এইগিলা হিচাপ হিচাপ পুৰা কৰি থৈ দিছোঁ গোটাই আৰু হম লাষ্টত পুলকে মাৰিলাক মানে মোৰো এইবাৰ লিমিট শেষ হৈ গৈছে মানে নামবেই লাগে ন গাড়ী মালিক তো বুলি 5টা মান পাঁচজনে পইচা দিছি 5টা মালিক তাৰমানে কি হয় নাযায় লিমিট শেষ হৈ যায় পইচা হ'ল দৈ ইগলা জ্বালা ফাইনেলি আমি ডেলিভাৰী বেছিকে পাব জাগাত যদি হেল্প কৰে এক্সট্ৰা প্লাছ 500 ওলাই গৈছে না গাড়ীখন পূজা কৰে তোমাক মানুহক ভালকে পূজা কৰে কোননি গাড়ীখন নহয় তই জেজি হবা তই এফালে দাদাক লাগ পালো দাদা মানে কপি আছে বেলেগ হৈ গৈছে ভাবি থাকো আজিকালি লগ পাই গলো বাপৰে বাপ কি কম মানে বহুত বেছি ভাল লাগছে মানে কপি আছে নাৰ্ভ কপি আছে ইয়াই এতকৈ ডাঙৰ কথা কি হ'ব পাৰে ইয়াই মানুহ এটা মোক লগ পালি যেতিয়া নাৰ্ভ কপি হাত কপি থাকবো মোৰ কাৰণে এতকৈ ডাঙৰ চাকচেছ নাই বহুত সাপোৰ্ট কৰোঁ সদায় কৰোঁ মোৰ মোবাইলটো ছাবস্ক্ৰাইব কৰি বেলেগৰ মোবাইল যাব ধন্যবাদ আমাৰ ফালে যাব খুজিবা মোৰ নলবাৰী বহুত লোক আছে মোৰ ঘৰত বলপৰা হয় আলিয়া মোৰ নলবাৰী বহুত লোক বন্ধু আছে মই ইয়াতে যাব এতিয়া গাড়ী ডেলিভাৰী কৰোঁ আমি এফালে চাহ পাৰে মানুহগিলা আছে বঢ়িয়াকে মানে আমাৰ সেই আৰু ফাইনেলি এফালে চাহ পাৰে গাড়ী এটা থাকাই আছে অলপমান ৱেইট কৰক অলপমান ৱেইট কৰিলে অবিনাশ কেনে লাগি আছে ভালে লাগছে গাড়ীখন দেখিছোঁ অলৰেডি এনে থাকি দিছে মানে চেলিব্ৰেশ্যনৰ কাৰণে যি নহওক গাড়ীখন কাচি গ'লে বেছি ভাল লাগিলে নেকি এই মানে আহিলে এই কুচিতিয়া মন চেঞ্জ কৰে তোৰ দোকানে উদ্গতি নাই লাইফটোত এইটো মানে বাই তাক ফুৰাব যে ভাল লাগব এইটো নাই মানুহটো বগা নাথাই এইটো কলাই ভাল ঠিকেই আৰু ফাইনেলি সময় এতিয়া আমি গাড়ী ৰিপেয়াৰিং কৰিব লাগে তো এটা কাউণ্টাউন দিল নেকি ভাই হাল্লা কৰিবি নেকি নাই বঢ়িয়াকে কাউণ্টাউন কৰিম 5 4 3 2 1
এইটো কি আছিল ভালদৰে এখন হান্টাৰৰ ৰিঅ' হোৱাইট হয় এখনৰ আপোনাৰ দামটো কিমান কৈ দি 2,02,484 rupees অন ৰ'ড প্ৰাইচ 2,02,000 আৰু 84 কিবা ইলা সামথিং বাকি কিমান লাগিছে গাড়ী বঢ়িয়া বাকী এইটো চাই লওক ইউৰ টিপ ষ্টাৰ্টছ ইয়াৰ আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে এখন মানে মোৰ এতিয়া মানে অলপমান কপি আছোঁ মানুহটো মোৰ নিজৰ পইচাৰ এখন গাড়ী মোৰ গাড়ী এইটো মানে অলপমান কি ক'ম আৰু এইবিলাক কষ্টৰ গাড়ী আৰু সেইকাৰণে শিল আহে এইবিলাক মুখত কথা নাই কিছুমান মুখত তো অংকত দিয়া হ'ব লগাই দি কেমেৰা আছে অংকত দিলোঁ চাবি RPM লাগে বঢ়িয়া কেকটো কাটো নেকি ইয়াতে মানে তিনিটা অপশ্যন আছে মানে কি এইটো ষ্টাৰ্ট দিলা না ষ্টাৰ্ট দি কেনে তুমি অলপ টাইমতে ৰখিয়া মিডলত হা অলপ ৰখি কেনে এতিয়া এইটো গেল হা। তাৰপিছত তুমি এতিয়া তাৰমানে ক্লাছটো দাব আৰু গুচি যাব একোত আছে গুচি যাব মানে মাজতো আছে হোম পেজ বুলি ধৰিব পাৰে বাকী ইয়াতে চাব পাৰে ইয়াতে মেপ টাইপ আহে তো মেপ টাইপ আহে আৰু এইটো হৈছে মিটাৰ আৰু ইয়াতে লগবা আছে বহুখিনি নেকি বহুখিনি লগবা আছে কাম হ'ব বাকী এটা কথা মই আজি কওঁ তেল কিন্তু এনফিল্ডৰ সদায় হাফ টেংকিৰ ওপৰত ৰাখে কেনে হবাল কি একদম গাড়ী একদম ফাইন বাকী ফটো কেইখন উঠিল এতিয়া ফটো এটা কিবা ক'ব লগা আছে সীমন্ত মুন্না কেনে লাগছে না কোৱাচোন গাড়ীখন আৰু গাইছ আপোনালোকে কমেণ্ট কৰক মোৰ লগত গাড়ীখন সাজিছে নে সাজা নাই মানে মোৰতো ভাল লাগছে একদম সাকসেছ বুলি ক'ব লাগিব গাইছ অলপ কি ক'ম এটা মিছি তাৰমানে ওপৰৰ এইটো হোৱাইট তল দেখেন ব্লেক পুৰা এই গাড়ীখন চিলেকশ্যনটো এতিয়া কি কয় বা এটা বুলি কয় মই ধৈৰ্য্য কৈ আছোঁ আজি আৰু নতুনকৈ নকওঁ আৰু তাৰ নাম আজি মই বৰ্তমান নিলোঁ কিন্তু চিলেকশ্যনটো সেৱা কৰিব আহিছে পুলকে এফালে ফটো মাৰি আছে ৰিল আৰু ফটোৰ দায়িত্ব পুলক কেনে ফটোখন লৈ লওঁ নেকি চাবি নাচাকে চাবি মানে এটা হাত ধৰা গৈছে মানে চিঙি আছে ফাইনেলি সময় আহি গ'ল আপোনালোকে চাব পাৰে কেক মই ৰিলতে চাওঁ না ভিডিঅ'তে চাওঁ তো কেকটো কাটো এনে চাপৰি এটা দি দিব পাৰা ৰাইজক কৈ যাওঁ কথা ৰাখি তহঁতে গোটেইকেইটা ভাগি খা আগে বাইকক কৈ দিয় বাইক খাচি বাইকে খাচি বাকী কেকটো অলপমান কিন্তু এনফিলে চিপগেমে কৰিছে লাগাতকে বেছি সৰু হৈছে ঐ অবিনাশ মোৰ ক'ত তো ফাইনেলি গাড়ী বাহিৰত লৈ আহিলোঁ এতিয়া মই অলপ মতো ব্লগিঙত যাব এতিয়া চব কিবা আৰু এতিয়া খানা এটা খুৱাই দিব লাগিব ব্ৰইলাৰে দিবি ইমান মানে নকওঁ আৰু খোৱা মা কিবা যে গোটাই হোটেলত লৈ যাওঁ ঠিকে আছে নিজে এটা ভাল লাগছে নিজৰ পইচা দি প্ৰথম গাড়ী সেইটো ভাল লাগছে খানা মেইন নহয় এইবিলাক কথা ভাল কথা গিলা এতিয়া কৈছে আৰু এইফালে আগতে সেই লুকটো আপোনালোকে চাব পাৰে মানে ভাইজাৰখন লগাই ল'ব লাগিব তাৰ আছোঁ দে এটা তো কাম আছে বহুত কাম আছে বৰ্তমান ভাইজাৰক বিদায় দিব লাগিব না তো বাকী নাই একেলগে ভাত খালি ভাল লাগিল হয় ধন্যবাদ কি কম চাৰিআলিৰ ভাগতটো মই পিন্ধিলোঁ এৰিলি নেকি গাড়ী খুন্দ যাব তহঁতে কি কৰিবি বেছ নাপি 5 তাৰিখে যাবি 5 তাৰিখে যাব খানা হ'ব দিনত এতিয়াও মানে খানা খাব পাৰে আমাৰ লগত গেল নেকি এনে যেন মানে মানুহ বহুখিনি আছে ছাপোৰ্টখিনি ভাল লাগছি তো এফালে চাব পাৰে ৰয়েল এনফিল্ড জুৰুত তো বহুত ধন্যবাদ মানে বিৰতে মানে ভাল আৰু মানে জানা কি ভাল লাগছি গোটেইখিনি একদম সুন্দৰ পৰিৱেশত গুচি গ'ল তো বৰ্তমান আমি ওলাই যাব লাগে যাই কিবা অলপ খাব লাগে ভাই যা বাই দে লগ পাম দে যাবি 5 তাৰিখ যাবি জন্মদিন তো ফাইনেলি এতিয়া ভূপাল যাওঁ দেই তো ভূপাল আছে বেক চাইডে আমি বৰ্তমান খুৱাই যাওঁ এনে গেছি খুৱাই দেই তেলো মাৰিব নাগিব গাড়ীত তেল হৈ গ'লে হ'ব না ফাইনেলি আরে যা
আৰু গাইছ তেল মাৰিব লাগিছিল কিন্তু মোৰ তাতে পইচা নাযোৱা হৈ আছে মানে লিমিট শেষ হৈ আছে এতিয়া তাতে পইচা কি আছে তো এখন যে আনতে গৰম হৈ গ'ল দেখোন না বেয়া হৈ গৈছি মোৰে মানে পুৰা আনে লাগছি কি বহে সঁচাই ভাল ইমান গৰম হৈছে গুণ এটাও গম পাইছ না গুণ এটা পাই আছো মই সেইটোৰে মই মানে এনেকৈ দি আছো না ভৰিকা মানে এনে আন লাগছি গলি থকা আন লাগছি ইমানে গৰম হয় না 1 কিলোমিটাৰ আহোঁতে ইলে আনা বাৰু 1 কিলো হয় না হ'লেও মানে অভাৰ গৰম হৈ গৈছে আৰু তো প্ৰথম তেল কিমান মাৰিম না 490 বাকী ফুল টেংকি নামৰিলোঁ মানে মাৰিম দে গাইছ বৰ্তমান মানে কি হৈছে পইচা আছে লগত নহয় যোৱা নাই সেইকাৰণে ফাইনেন্সাৰ মই সেইকাৰণে ফাইনেন্সাৰ মই বঢ়িয়া গাইছ লাষ্ট ক'ৰবাত 10 মিনিটমানৰ পৰা যামোতে এনেকৈ যাই আছোঁ এক খুব যাওঁ এক খুব হেৰি হয় এই হৈছে নাটক কি মুন্না কি কৰিবি মই নাযাওঁ মই ঘৰত যাওঁ খুৱাব লাগিছিল একেলগে আমাৰ লগত ন খাব দিছিলোঁ নাখন নাযাওঁ হৈছে অলপ আগবাঢ়ি আমাৰ ছোৱালীকেইটা তাৰমানে আগবাঢ়ি আগত যাই ৰখি আছে আমাৰ ছোৱালীকেইটাই খাব কেৱল চাংচাৰি দেখায় বাজৈ হোটেল খাই বোলে সেনেকৈ কৈ আছে নিদে নাতে হওক ফুলক হাতে হওক কিন্তু এতিয়া মুন্নাক আগে যোৱাৰ কাৰণে কৈছোঁ এনেও ডিউটি নাই মই এটা কথা কওঁ মই উল্টা ছাইডটো কিয় যাওঁ কৈছোঁ তো আৰু সেইটো ছাইড ঘূৰা নহ'ব এই বলটো কি চাংচাৰি কিলো কি যাতকৈ মই ঘৰে পাম ভাই তই নিজে কৈছোঁ কি এতিয়া বেয়া পাবি নেকি কিয় বেয়া পাম মই মাতছা আহিছোঁ জন্মদিনতে যাবি তেতিয়াহ'লে হেল্ল' অ মনিষা অ নাহিলি দেখোন গাড়ী ডেলিভাৰীত কোনে মাতা নাই ভিডিঅ'ত উঠি আছে তোৰ কথা জন্মদিনৰ দিনা যাবি দে উঠি আছে হ'ব জন্মদিনত যাবি একেলগে খুৱাই দিম দে হ'ব কিমান মানে আমি জালুকবাৰী পালোঁ দে মুন্না ভাগ বাই বাই দে দে মই ক'ৰবাত 20 কিলোমিটাৰমান চললোঁ বৰ্তমান চলাব বৰ্তমান বোলে চলব আৰু মোৰ হেলমেট লৈ গ'ল মুন্না কিবা চট লৈ বোলে সি গাড়ীখনো কিন্তু ইনষ্টাণ্ট পিকআপটো ভাল জাগাত ল'ব পাৰে ঘাপকৈ ইনষ্টাণ্ট পিকআপটো বেয়া নহয় তো বহুত আছে টেষ্ট কৰিব লগা এতিয়া আমি জাগা টাইম এতিয়া 5:15 আৰু আহি পালোঁ চাংচাৰি বাজৈ হোটেল তাৰপৰা বাজৈ মানে দুখন থাকে এখন 1 নম্বৰ তো ইয়াতে দুটা পৰা আন্ধা সোমাইছি তো মুখ হাতো অলপ ধুই লওঁ কিবা খাওঁ আকৌ খোৱা নাই চাব পাৰে আমাৰ গোটাকেইটা চলি বঢ়িয়াকৈ বহি গেছি অৰ্বিত কেনে সুন্দৰ তাৰমানে সুন্দৰ আহাৰ মানে ইয়াতে গাহৰিটো প্লাছ কৰা হ'ব এনেকৈ মানে চলি ক'ব পাৰে নে বোলে ৰাখেছে নিৰামিষ খোৱা লাগতে গাহৰিটো ইয়াত কৰা হ'ব এখন থালিৰ লগত যিমানটো 1 প্লেট কি খুৱাইছোঁ দে আজি আৰু সদায় আৰু আঠাত থাকিব নোৱাৰি নে সেইকাৰণে আৰু হোটেলখন কিন্তু কিছু ডাঙৰ আছে দেই তো ভোপালো ভাতটো দিয়া নাই ময়ো খাব লাগে ভাত কৰিম একদম ভোপালো নিৰামিষ ভাতে ভাল লাগে খাই ঠিকে চকে দিছি আলু ভাজা তাৰ লাগব আৰু খাব পাৰি গ্ৰেভিখিনি খাব নোৱাৰি খাবা খাবা নোৱাৰি সি উঠি গৈছে বিন আছে বেছিকে কয় কিন্তু সি বেছিকে সি নৰে পিছত সি নৰে খাবা আমাৰ খোৱা লোৱা বঢ়িয়াকৈ হৈ গ'ল বৰ্তমান অলপ ৰেষ্ট ল'বা দি মানে ৰেষ্ট লৈছে অলপ এনজয় কৰিছে অৰ্পিত এনজয় কৰক ৰাখোঁতে তাৰমানে কি জানাৰ কথা হ'ল মানে মিষ্টি দৈ এণ্টি ব্লক দাই এতিয়া মিষ্টি দৈটো খাম তামোল খালোঁ আৰু ঘৰৰ কাৰণেও ল'লোঁ এতিয়া মই কাৰতে যাওঁ দা কাৰণ তুমি এখানটি ছিংগল যোৱা তুমি একেলগে শহুৰৰে তালতে অবিনাশ চলব নেকি গাড়ী চলবি তই যা এবাৰ তই লৈ যা গাড়ী খান ভাতৰ যে খালোঁ তাৰপিছত তামোলখন খালোঁ এনেকুৱা তৃপ্তি পাইছোঁ তাতকৈ ভাল লাগছে ৰাকেশক বিল্লা বনাই আজি অলপমান টকা 1500 টকা ৰাখিছে কাৰণে কষ্ট নহয় 1500 টকা এটা মোৰ হিচাপত এমাউণ্টেই নহয় এমাউণ্টে নহয় 10,000 টকা এটা খেলা চলিব লাগে বিল উঠছে মাত্ৰ পিছত দৈ গিফ্ট যা এৰাই দিছে
জানেছো হোটেলে দিছে তুই ইফালে তো বৰ্তমান আমি যাবা ওললো বহুত টাইম ৰেষ্ট ললো যাই থাক বাই 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 দিলো একদম কি এটা লাগিল ৰাজনৈতিক নেতা বা নেতা জানো গোটেই হেৰি নেতা কি দেই দেখোন দুৰূপা জুনিয়ৰ গেলো সেই তো অৰ্পিত আৰু মই বৰ্তমান যাই থাকো গাড়ীত আৰু মোবাইলটোত চাৰ্জ নাই গাইছ 1% আছে এইফালে অৰ্পিত অৰ্পিত ধুনীয়া লগা আহিছে তোমাক অ ইছৰাম হা গন ক্লাছিক 350 হান লম এখানো ভাল লগা আছে তোমাৰ লগত ওয়াও বাকু বিদায় দিলো যাবা দে দাদা চালিয়ে লাগছি দে গাড়ী মানে এটা পোহৰ আছে পোহৰ এটা আছে তো মই এতিয়া ডাইৰেক্ট আৰু ঘৰত গ'লে যাই থাকোঁতে গৈছে হৈ গৈছে ফোন চাৰ্জ নাই 1% কেমেৰা চলি আছে হৈ গৈছে হয় আছে গে শুন না কেনাই বগান কেনাই টেনশন আমাক কথা আছিল উঠি আনছো বোলক দেখা কি ক'ব গাড়ীখন অলপ ভাল লাগছি কিন্তু হাংতাৰখন মোৰো প্ৰিয় কিন্তু চাওঁ বাৰু পিছত গ'লে 3-4 বছৰ পিছত চেষ্টা কৰিব লাগিব মই 2 বছৰ ড্ৰিম কৰি আছে তাৰমানে মানে এখন প্ৰিয় মোৰ গাড়ী কিন্তু এতিয়াতো নৰো দেচোন এতিয়া আমাৰ সম্বল হোৱা নাই জাষ্ট আমাৰ কিবা কাম কৰি আছো না অলপমান পইচা জমা পাতি কৰিব লাগিব গাড়ী মজা লাগছি বাকী খানাটো হ'লে ভাল লাগিলে খানা হ'ব আজি মানে গাইজ টাইম নাই এতিয়া তো চলিগিলে গোটেইখিনি আছে বাৰু অলপমান ভিডিঅ' এডিট হওক খানাটো কিন্তু মই ধ্যান কৰিব লাগিব গম পাইছো না কালি খাবি না মই কালি আছো কালি কৰিব লাগিব তাৰপিছত মই গুচি যাম কিন্তু কালি নাই নাই এইবিলাক নাই এনে লিখিতটো মাৰিছো কিয় লিখিতটো আহি গৈছে মোৰ বহুত আহিছে তো খানাটো দিনত কালি কৰিম আৰু গাড়ীখনো পূজা কৰিব লাগিছিল কিন্তু হ'লে আজি বিশ্বাস কৰিবি না আহোঁতে অলপ আগে আহি পাইছোঁ সন্ধিয়া আহি গৈছে মানে টাইমে নাপালোঁ একো নাই কালি পূজা কৰিম পাৰিলে এটা এক্সট্ৰাকৈ ডেলিভাৰী ভ্লগ আপোনালোকক লাগে নেকি লাগে যদি লাগে ঘৰতে বিচাৰে আমাৰ মাদাৰহঁতৰ লগত এটা ডেলিভাৰী ভ্লগ বনাই দিব পাৰে কেইটামান কণ হ'ব হ'ব বহুত কেইটামান কণ হ'ব ইফালে ফুটো কৰাৰ চকু যাব এই চাব পাৰে ডেঞ্জাৰ এডিট কৰিছে দেই ভাই তো ই ফটো হওক ৰিল হওক ই গোটেইখিনি কামে কৰিছে এই জানাই চবে ই ফটোগ্ৰাফিয়ে কৰে হিচাপত কিন্তু যিটো ৰিল ই বনছি 3000 মান তাৰমানে এনাই পায় হাৱাতে পায় এইগিলা কাম কৰে মই লগৰ ছোৱালী দেখিয়া দেউতাক কৈছে মানুহ আহি নিজে খাই আছো আৰু মই আহি ৰাতি এতিয়া টাইম 12টা বাজি গেল আৰু তেতিয়া গাড়ী চাড়ী আনি উঠি চলিহঁতৰ লগত ঘৰতে আড্ডা দিলোঁ মানে আজি খানা দিয়া নহ'লে গাইছ কিমাননো কম মানে টাইম নহ'ল আজি তো কালি গোটেই মাখাকে বঢ়িয়াকৈ এটা খানা খুৱাই দিম বাকী গাইছ বিৰাটে ভাল লাগছি তো আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ এই জাৰ্ণিটোত মোক ছাপোৰ্ট কৰাৰ কাৰণে ভৱিষ্যতেও এনেকৈ ছাপোৰ্টখিনি লাগিব দেই গাইছ মানে বৰ ভাল লাগছে আৰু মনটো মানে বৰ ছাকচেছ আৰু কিবা এটা ছাকচেছ লাগছে আৰু নিজৰ পইচাই দি গাড়ী এখন লৈছোঁ ইউটিউব কৰি ইউটিউবৰ পইচা দি গাড়ী এখন লৈছোঁ যিটো মানে ভাবাৰ বাহিৰত যিটো কেৱল আপোনালোকৰ কাৰণে সম্ভৱ হৈছে আপোনালোকে যদি ভিডিঅ' নাচলাক হয় ছাপোৰ্টখিনি নকৰিলাক হয় আজি এনেকৈ ইউটিউবত টকাই দি গাড়ী কিনিবে মই নললোঁ হয় তো বহুত বহুত ধন্যবাদ এই জাৰ্ণিটোত মোৰ লগত থকাৰ কাৰণে আৰু যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিলে হ'ল কাৰণ এতিয়া কুব্বা লাগে 100 গেটো গাইছ কণ্টেণ্টটো দি থাকিম না ভাই দিমেই ভালকৈ দি থাকিম তো 5 তাৰিখে জন্মদিন আহি আছে তো চব আহিলে হ'ল সিদিনাখনে গোটেই খানা দিমে গাইছ গোটেই ৰাইজক দিম তো আহিবি আৰু চব আহিবি আৰু এইখিনিয়ে আৰু তো এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ বহুত দীঘল হ'ল কিন্তু এনেকৈ ইয়াৰ ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈকে আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই গাইছ ঘুমাওঁতে বহুত গৰম কালি আহি আছে আৰু বেলেগ ভ্লগ